হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি বহুদিনৰ পিছত পুনৰ মোৰ ইউটিউব চেনেলত এটি ভিডিঅ' দিম বুলি মজুত কৰিছোঁ আৰু সেয়েহে আজি ভাবিলোঁ যে এটা সুন্দৰকৈ ফুলৰ কলি আঁকিম আৰু সেয়েহে মোৰ গোটেইটো ফুলৰ কলি আঁকাৰ বাবে চেষ্টা কৰিছোঁ আৰু বিশেষকৈ আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ যে পেঞ্চিল কালাৰ আৰু পেঞ্চিল কালাৰটো ব্যৱহাৰ কৰিছোঁ। সেয়েহে প্ৰথমতে আমি ফুলৰ কলিৰ সেউজীয়া অংশখিনি কালাৰ কৰি লৈছোঁ আৰু তাৰপিছত এনেদৰে সেউজীয়া অংশৰ কালাৰ কৰাৰ পিছত পুনৰ ৰঙা অংশটো কালাৰ কৰিছোঁ। আটাইতকৈ চক্ত ৰঙাটো ব্যৱহাৰ কৰিছোঁ যাতে আমি ফুলটো দেখিলে ভাল লাগে বা অকণমান মানে দেখিবলৈ ভাল হয়। সেয়েহে আমি ৰঙা কালাৰটো একেবাৰে সাৱধানে এনেদৰে আচলতে কালাৰ কৰি লৈছোঁ। আৰু আপোনালোকে দেখিছে যে এই যিখন পেপাৰ ইয়াতে ইউজ কৰা হৈছে এইখন পেপাৰ খুব ধুনীয়া পেপাৰ হয় আৰু কোম্পেনীওতো বহুত বঢ়িয়া হয় আৰু এই ৰঙা কালাৰটো একেবাৰে চক্ত কৰি লগাব আমি সুবিধা পাইছোঁ আৰু মাজত অকণমানো গেপছ নাই। সেয়েহে সদুশেষত ফুলটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখিবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আমাৰ শেষৰটো কমপ্লিট হোৱাৰ পিছত ফুলটো অথবা কলিটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।